BSNLৰ যিটো ৰিচাৰ্জ থাকে মই বাকীবিলাকৰ কথা নাজানো বা জিঅ' এয়াৰটেলৰ কেনেকৈ সেইটো ছিষ্টেম BSNLৰ যিটো ধৰি লওক আপোনাৰ ৰিচাৰ্জ ডেট থাকে বোলে 18 তাৰিখ ৰিচাৰ্জ ডেট কিন্তু আপোনাৰ 25 তাৰিখ মানলৈকে তেওঁলোকে আপোনাৰ ৰিচাৰ্জ নাকাটে ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যোৱা মাহত মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিছিলোঁ যেতিয়া জিঅ' আৰু এয়াৰটেলে নিজৰ ৰিচাৰ্জ পেকসমূহৰ দাম বৃদ্ধি কৰি দিছিলে সেই সময়তে মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' আনিছিলোঁ আৰু সেই ভিডিঅ'টোত কৈছিলোঁ যে আপোনালোকে এয়াৰটেল বা জিঅ' চিম যদি ইউজ কৰে তেনেহ'লে কোনবিলাক প্ৰাইজ আপোনালোকৰ কাৰণে বেনিফিচিয়েল আৰু আপুনি যদি ঘৰত বেছিতকৈ বেছি ইণ্টাৰনেট ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এটা ব্ৰডবেণ্ড কানেকশ্যন বহুৱাই লওক আৰু সেই ভিডিঅ'টোৰ তলতে বহুতে মোক কমেণ্ট কৰিছিলে যে কোনটো ব্ৰডবেণ্ড কানেকশ্যন ল'লে আমাৰ লাভ হ'ব ইয়াৰ ওপৰত এটা ডিটেইল ভিডিঅ' বনাওক গতিকে আপুনি BSNL এয়াৰটেল জিঅ' সকলোৰে ফালৰ পৰা আপুনি ব্ৰডবেণ্ড কানেকশ্যন লাভ কৰিব কিন্তু কোনটো আপোনালোকৰ কাৰণে বেষ্ট হ'ব আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব কাৰণ আমি এয়াৰটেল BSNL আৰু জিঅ'ৰ সম্পূৰ্ণ প্ৰাইচখিনি কম্পেৰিজন কৰি চাম যে কোনটো প্ৰাইজত আপুনি কিমান লাভ পাব কোনটো কোম্পানীয়ে আপোনাক